নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আৰু আজি আপোনালোকৰ কাৰণে এটা খুব জৰুৰী দৰকাৰী মই প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ যিটো আচলতে আপোনালোকে বহুতজন লোকে দিনটোত যদি মই 20টা ফোনো বৰ্তমান আজিৰ সময়ত ৰিচিভ কৰোঁ তাৰে কিন্তু 15জন লোকৰ এটাই সমস্যা এটাই কাৰণে ফোন কৰে যে ল'ৰা ছোৱালীৰ মেট্ৰিক পৰীক্ষা আহি আছে কিছুমানে কয় যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে ল'ৰা ছোৱালীৰ পঢ়াত মনোযোগ একেবাৰে নাই তেওঁ পঢ়িব মন নকৰে কি কৰিম মাক দেউতাকে মানে বহুত বেছি টেনচনত কিছুমানেতো কান্দি কান্দি ফোন কৰি দিয়ে এনেকুৱা অৱস্থা হৈ যায় যে ল'ৰা ছোৱালী একেবাৰে নপঢ়েই এতিয়া মই আপোনালোকক প্ৰথম কথাটো কওঁ যে মই সমাধান দিব পৰা মই কোনো জ্যোতিষী নহয় যে মই আপোনাক কোনো ধৰণৰ বা আপোনাৰ ল'ৰাটোৰ জন্ম তাৰিখটো চাই পেলাই মই আপোনাক কৈ দিম যে মুকটো দশা চলি আছে যাৰ কাৰণে আপুনি এনেকুৱা এটা আঙুঠি পিন্ধিব লাগে বা ৰত্ন পিন্ধিব লাগে যাৰ মূল্য ইমানটো মই একেবাৰে এইবোৰ ক্ষেত্ৰত নাই আপোনালোকে নিশ্চয় জানে মই কেৱল আপোনালোকক ক'ব পাৰোঁ যে যদি ভগৱানৰ কৃপা লাগে যদি হনুমানজীৰ কৃপা লাগে কেনেধৰণে আপুনি হনুমানজীৰ কৃপাত আপোনাৰ ল'ৰা ছোৱালীৰ মনোযোগ বৃদ্ধি কৰাব পাৰিব সেই কথাখিনি মই আপোনালোকক ক'ব পাৰোঁ আৰু সেই কথাখিনি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ য'ত আপোনালোকে বৰ্তমান বহুত বেছি টেনচনত আছে সেই টেনচনটো দূৰ হৈ আপোনাৰ শেষ হৈ যাব ল'ৰা ছোৱালীয়ে পঢ়িবলৈ ল'ব মনোযোগ বৃদ্ধি হ'ব আপোনালোকে এনেই অ'ত ত'ত গৈ এনেই টকা পইচা খৰচ কৰাৰ হওক বা মনটো বেয়া কৰি লাভ নাই কাৰণ বৰ্তমান সময়ত যদি দুমাহৰ পিছত পৰীক্ষা আহি আছে বৰ্তমান যদি আপোনাৰ ল'ৰা ছোৱালীৰ কিবা যদি দুখ চলি আছে দশা চলি আছে আপুনি কোনোবা এজন ভাল জ্যোতিষৰ ওচৰলৈ গ'লেতো তেওঁ ভালকৈ বুজাই দিব কিছুমান যদি এই ধৰি লওক ভণ্ড থাকে নহয় ভণ্ড জ্যোতিষীৰ ওচৰত গ'লে কৈ দিব আপোনাৰ ল'ৰা ছোৱালী পৰীক্ষাৰ আগে আগে ডাঙৰ বেমাৰ এটা হ'ব লগা আছে বা ঘৰখনৰ অথন্তৰ এটা হ'ব লগা আছে আপুনি কিবাবি কৰিব লাগিব তেতিয়া আপোনালোকৰ বহুত বেছি মানসিক অশান্তি হ'ব যাৰ বাবে আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰীক্ষা যিমানটো আপোনালোকে আশা কৰি সেই মানুহজনৰ ওচৰলৈ গৈছিল তাতকৈ বেছি বেয়াহে হ'ব গতিকে সেইবিলাক কথা নকৰিব আপোনালোকে খুব সুন্দৰকৈ হনুমানজীৰ কৃপাত ৰামচন্দ্ৰক সেৱা শুশ্ৰূষা কৰি ৰামচন্দ্ৰৰ কৃপাত বা হনুমানজীৰ কৃপাত আপোনাৰ ল'ৰা ছোৱালীৰ পৰীক্ষা ভাল কৰাব পাৰে মনোযোগ বৃদ্ধি কৰাব পাৰে তাৰ আগে আগে মই আপোনালোকক কথাটো ধুনীয়াকৈ বুজাই দিওঁ যে মই যিহেতু নৱেম্বৰ মাহত মাত্ৰ 4টা নিমন্ত্ৰণ লৈছিলোঁ আগৰ দৰে মই নিমন্ত্ৰণ লৈ থকা নাই বা আগলৈ মই তেনেধৰণে আগৰ নিচিনাকৈ মই নিমন্ত্ৰণ নলওঁ যে মই ঘৰত নাথাকোৱেই মই বহুদিন ঘৰতে থাকোঁ বা নিমন্ত্ৰণসমূহ কম লওঁ মই ঠিক তেনেকৈ পৰহিলৈ শনিবাৰে মই মাজুলীৰ একেবাৰে ওচৰলৈ মই গৈ আছোঁ ঠিক মাজুলী সোমাই যাবগৈ নালাগে ঠিক তেনেকৈ ধেমাজি পাবগৈও নালাগে ধৰি লওক মাজুলীৰ ফালে মই এজনৰ নিমন্ত্ৰণত যোৱাৰ কথা এটা ভাবি আছোঁ দেওবাৰে মই তেখেতৰ কামখিনি কৰি বা শনিবাৰে কৰি মই উভতি আহিম দেওবাৰে আহি পোৱাৰ পিছতে মই ৰখিবলৈ আচলতে সময় নাপাম কাৰণ মই মঙলবাৰে গোৱালপাৰা যে নিমন্ত্ৰণত আছে সেই গোৱালপাৰা নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে মই সোমবাৰে যাব লাগিব কাৰণ সোমবাৰে মই 9 ঘণ্টা যাত্ৰা কৰিলেহে গোৱালপাৰা পামগৈ গোৱালপাৰা কামখিনি কৰি আকৌ মঙলবাৰে থাকি বুধবাৰে মই ঘূৰিম আকৌ 9 ঘণ্টা যাত্ৰা কৰিলেহে মই ঘৰ পামহি গতিকে আপোনালোকে ভাবক যে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সেই আধা ঘণ্টা বা 1 ঘণ্টাৰ কাম কৰিবৰ কাৰণে মই কিমান কষ্ট কৰিব লগা হয় যে এদিনৰ নিমন্ত্ৰণ আছে কিন্তু সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাওঁতে এদিন কামখিনি কৰোঁতে এদিন আৰু আহোঁতে এদিন দিন ছুটি আপোনালোকে কিমান কষ্ট আপোনালোকে বুজি পায় গতিকে বাটে পথে কোনো ধৰণৰ বৰ্তমান নিমন্ত্ৰণ ৰক্ষা কৰা নহ'ব যিখন ঠাইলৈ যাম বা যিজনৰ সৈতে যোগাযোগ কৰিছোঁ তেওঁৰ নিমন্ত্ৰণহে বৰ্তমান ৰক্ষা কৰিব পাৰিম আকৌ দিন দীঘল হ'লে মই আগৰ দৰে কৰিবলৈ চেষ্টা কৰিম এতিয়া আহোঁ মূল কথাটোলৈ যে মূল কথাটো এনেকুৱা যে বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ যি মনোযোগ নোহোৱাৰ বাবে ল'ৰা ছোৱালীৰ পিতৃ মাতৃ বহুত বেছি টেনচনত আছে বহুত বেছি ভয় কৰি আছে কি কৰিব কি নকৰিব আৰু তেওঁলোকে মানে বহুতে মোক ফোন কৰি বহুজনে কান্দে বহুজনে কি কৰিব বা ঘৰত এটা অপ্ৰীতিকৰ বুলি ক'ব পাৰি যে হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হয় ল'ৰা ছোৱালীয়ে নপঢ়ে মাক দেউতাকে নেৰে বা মাক দেউতাকে জোখতকৈ বেছি ল'ৰা ছোৱালীক প্ৰেছাৰ দিয়ে যাৰ কাৰণে ল'ৰা ছোৱালী নপঢ়া হৈ যায় বহু কথা আছে আপুনি প্ৰেক্টিকেলি চাবলৈ গ'লে যে তেওঁলোকে এই সময়খিনিত আপুনি নিজকে ভাবক বা মই নিজকে ভাবোঁ যে পৰীক্ষাৰ আগে আগে 2 মাহ 3 মাহ যি বন্ধ পোৱা যায় কিমানকৈ পঢ়ি থাকিব সেই পঢ়ি থকাৰ কাৰণে কেতিয়াবা কি হয় যে ল'ৰা ছোৱালী অমনোযোগ হৈ যায় যাৰ বাবে অকণমান 2-4 দিন অলপমান বাহিৰৰ কথা ভাবিবলৈ লয় বা ওলাই যাবলৈ লয় বা ল'ৰা ছোৱালীৰ বন্ধুৰ সৈতে কথা পাতিবলৈ লয় বা পঢ়া শুনাৰ প্ৰতি এৰি দিয়ে তাকে দেখি মাক দেউতাকে একেবাৰে বহুত বেছি ভয় খাই যায় আৰু যিটো কথাৰ সুবিধা বেলেগে কিন্তু ল'ব পাৰে সেইকাৰণে মই আপোনালোকক কওঁ যে যদি সঁচাকৈ তেনেধৰণৰ আপোনাৰ পৰিস্থিতি হৈছে সঁচাকৈ যদি আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনাত আগতে ভাল আছিল এতিয়া অমনোযোগ
হৈছে বা একেবাৰে পঢ়িব মন নকৰা হৈছে যাৰ কাৰণে আপোনাৰ মানে কি হ'ব কি নহ'ব পৰীক্ষাটোৰ কাৰণে টেনচন হৈছে মাত্ৰ এটাই উপায় আছে সেই উপায়টো হৈছে যে ৰাম নাম ল'ব লাগিব হনুমানজী কৃপা পাবৰ কাৰণে আপোনালোকে জানে যে হনুমানজী কৃপা এইসকল লোকেহে পায় যিসকল লোকে ৰাম নাম জপ কৰিব বা ৰামচন্দ্ৰক ধ্যান কৰিব এতিয়া হনুমানজীৰ দৰেতো আপুনি ধ্যান কৰিব নোৱাৰে বা অন্য এজন সাধু সন্যাসীৰ দৰেতো আপুনিতো ধ্যান কৰিব নোৱাৰে আপুনি কেৱল ৰাম নাম ল'ব পাৰে এটা কেনে ধৰণে ল'ব এতিয়া আপুনি এটা কাম কৰিব যে এটা নিয়ম দিম আপোনাৰ কাৰণে মানে অভিভাৱকৰ কাৰণে আৰু এটা নিয়ম দিম যিসকলে পৰীক্ষা দিব যিসকলে পৰীক্ষাৰ্থী তেওঁলোকৰ কাৰণে এতিয়া পৰীক্ষাৰ্থীসকলৰ নিয়মটো মই কৈছোঁ যে তেওঁলোকক আপুনি পঢ়াৰ আগে আগে ৰাম নাম ল'বলৈ শিকাব লাগিব যে পঢ়াৰ আগে আগে তেওঁলোকে কি কৰিব লাগিব যে ৰাম নামে বহুত বেছি শক্তি হয় ৰাম নাম বহুত বেছি শক্তি আপুনি কেৱল এখন বহি আনি দিব এনেকুৱা এখন সৰু বহি আনি দিব সেই বহিখনত আপুনি প্ৰত্যেক দিনা তেওঁলোকক 11 বাৰকৈ ৰাম শব্দটো লিখিবলৈ দিব এটা চাব যে ওপৰত লিখি থৈছোঁ মই ধুনীয়াকৈ জয় শ্ৰী ৰাম লিখি লৈছোঁ জয় শ্ৰী ৰাম লিখাৰ পিছত ৰাম 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 ৰতেকে ৰাম এনেধৰণে এয়া 5 বাৰ লিখিছোঁ আকৌ 5 বাৰ লিখি আকৌ তলত এবাৰ লিখিছোঁ মানে 11 বাৰ ৰাম নাম ইয়াত লোৱা হৈছে আৰু যেতিয়া ৰামটো লিখিব মুখেৰে উচ্চাৰণ কৰিব ৰাম তাৰ মানে আপোনাৰ সন্তানে 11 বাৰ ৰাম নাম জপ কৰিব বা ৰাম নাম ল'ব তেতিয়া আপুনি চাব যে ৰাম নাম জপ কৰাৰ লগে লগে আপোনাৰ ল'ৰা ছোৱালীৰ মনোযোগটো বৃদ্ধি পাব কাৰণ হনুমানজীয়ে খুব বেছি ভাল পায় তেখেতক মতাৰ আগে ৰাম নাম ল'ব লাগে তাৰ পিছত আপোনালোকে কি কৰিব যে যিটো দোহা হনুমান চালিচাৰ যিটো দোহা সেই দোহাটোৰ প্ৰথম যিটো দোহা সেই দোহাটো শিক্ষাৰ্থীৰ কাৰণে বা যিসকলৰ মনোযোগ বৃদ্ধিৰ কাৰণে বল বুদ্ধিৰ কাৰণে খুব বেছি প্ৰয়োজনীয় এটা ল'ৰা ছোৱালী অমনোযোগ হৈছে মানে তেখেতক বিদ্যা লাগে বুদ্ধি লাগে বল লাগে হয়নে নহয় এই গোটেইখিনিৰ কাৰণে তাত লিখা হৈছে যে প্ৰথম যিটো মানে আৰম্ভণি দোহাটো শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যোদায়কো ফলচাৰী বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ একেবাৰে সহজ প্ৰথম দোহাটো সেই দোহাটো ৰাম নাম লিখাৰ পিছত দোহাটো ল'ৰা ছোৱালীক মাতিব দিব মাত্ৰ এক মিনিট সময় লাগিব 1 মিনিট সময় আপোনাৰ ল'ৰা ছোৱালী যেতিয়া সেইখিনি কৰিব আপুনি চাব যে প্ৰত্যেক দিনাই কৰোঁতে হনুমানজীৰ কৃপা যিহেতু তাত কোৱা হৈছে যে বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ তাত কোৱা হৈছে যে আমি বুদ্ধিহীন হিচাপে বৰ্তমান তোমাক স্মৰণ কৰিব লৈছোঁ হে পৱন কুমাৰ হে বায়ুপুত্ৰ তোমাক আমি স্মৰণ কৰিব লৈছোঁ তুমি আমাক বল বুদ্ধি বিদ্যা দিয়া এটা ল'ৰা ছোৱালী আপোনাৰ অমনোযোগ হৈছে বিদ্যাত মন নবহা হৈছে সেই কাৰণে তেখেতক স্মৰণ কৰি আমি বল বুদ্ধি বিদ্যা দিবৰ কাৰণে আমি তেখেতক আমি অনুৰোধ কৰিছোঁ আৰু ৰাম নাম যিহেতু জপ কৰি 11 বাৰ ৰাম শব্দটো কৈ ৰাম নাম লৈ যেতিয়া তেখেতক সেই দোহাটো মাতিছোঁ হনুমান চালিচাৰ আপোনাৰ ল'ৰা ছোৱালী মনোযোগটো হনুমানজীৰ কৃপাত বৃদ্ধি পাব এইটো 100% গ্যাৰান্টি আপুনি কৰি চাওক প্ৰথমতে আপুনি দোহাটো মাতিব দিব যে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যোদায়কো ফলচাৰী বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ তাৰপিছত একো মাতিব নালাগে তাৰপিছত আপুনি তেওঁ ল'ৰা ছোৱালী যিখিনি পঢ়িব লগা আছে সেইখিনি পঢ়িবলৈ দিয়ক আপুনি চাব আপোনাৰ ল'ৰা ছোৱালীৰ মনোযোগ লাহে লাহে বৃদ্ধি পাব আপুনি অন্য কোনো তন্ত্ৰ মন্ত্ৰ বা অন্য বৰ্তমান সময়ত আপুনি পৰীক্ষাৰ আগে একো কৰিব লগা নাই তাৰ যদি আপুনি পাৰে পৰীক্ষাৰ আগত হনুমান মন্দিৰত গৈ ল'ৰা ছোৱালীক লৈ যাব এদিন তেওঁৰ পৰা পুৰোহিতজনৰ পৰা আশীৰ্বাদ লৈ আনিব বাস সিমানে আৰু একো কৰিব লগা নাই ল'ৰা ছোৱালীৰ পৰীক্ষা আপোনাৰ ভাল হ'ব কিন্তু এইখিনি কৰিবলৈ দিব আৰু আপুনি কি কৰিব যে আপুনি প্ৰত্যেক দিনাই এবাৰকে সন্ধিয়া সময়ত ল'ৰা ছোৱালীয়ে পঢ়াৰ যিটো সময়ত পঢ়িব ল'ব সেই সময়তে হওক বা অন্য সময়তে হওক যিখিনি সময়ত ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব আপুনি এবাৰ কেৱল হনুমান চালিচাখন সম্পূৰ্ণকৈ হনুমানজীৰ সন্মুখত যি আপোনাৰ থাপনা আছে থাপনাত বহি চাকি গছ জ্বলাই আপুনি পাঠ কৰক এবাৰ পাঠ কৰক আপুনি চাব আপোনাৰ বহুত বেছি ঘৰখনৰ পৰিৱৰ্তন হৈছে আৰু এইখিনি আপুনি কৰিলেই সুফল পাব আৰু এইটো খুব ধুনীয়া উপায় বিভিন্নজনে কৰে আচলতে অসমৰ বাহিৰত এইখিনি নিয়ম একেবাৰে
তেওঁলোকৰ কম্পালসৰি আমাৰ ইয়াততো নতুন কথাখিনি আপোনালোকক শিকাবলৈ চেষ্টা কৰি আছো বা এইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো কিন্তু অসমৰ বাহিৰত ৰাজস্থান গুজৰাট দিল্লী বম্বে এইবিলাকত সকলোৱে হনুমানজী চালিচাখন পাঠ কৰে আৰু পৰীক্ষাৰ আগেকে ল'ৰা ছোৱালীসমূহে ৰাম নাম জপ কৰে গতিকে এইখিনি কৰক আপোনাৰ ল'ৰা ছোৱালীক কৰিবলৈ দিয়ক বেলেগ একো বৰ্তমান কৰিবলৈ দিব নালাগে আপুনি চাব যে আপোনাৰ ল'ৰা ছোৱালী বিভিন্ন সময়ত পাৰদৰ্শিতাসমূহ দেখাই গৈ থাকিব আৰু যদি পাৰে তেনেহলে মঙ্গলবাৰ দিনটোত আপোনাৰ লগতে হনুমান চালিচাখন আপোনাৰ সন্তানকো এবাৰ গাবলৈ শিকাব জোৰ নকৰিব যদি নোৱাৰে নালাগে কিন্তু দোহাটো মাতিবলৈ কক প্ৰথমতে এনে ধৰণে জয় শ্ৰী ৰাম লিখি ল'ব লিখি 11 বাৰ ৰাম নাম ল'ব লৈ দোহাটো মাতিব আৰু চালিচাখন পিছৰখিনি নামাতিলেও হ'ব তাৰ পিছত আপুনি চাব আপোনাৰ ল'ৰা ছোৱালী যি আপুনি টেনচনত মোক ফোন কৰিছে আপোনাৰ সকলো ধৰণৰ সেই টেনচনটো দূৰ হৈ যাব আৰু এইখিনিতে মই আপোনালোকক জনাও যে আপোনালোকে এই কথাটোক লৈ আৰু মোক ফোন কৰিবলগীয়া নাথাকে এইখিনি কৰক আপুনি বহুতে ফোন কৰি মোক কয় যে আপুনি কৈছে মই শুনিলো কিন্তু আকৌ আপোনাৰ মুখৰে শুনিব বিচাৰিছো গতিকে মই যেটো সময় অকমান উলিয়াই আপোনালোকৰ কাৰণে এই কথাখিনি উপায়টো দিয়ে দিলো আপুনি কৰকচোন আগতে আপুনি কৰি লৈ যদি ফল নাপায় তেতিয়া মোক ক'ব কিন্তু ফলপুৰ আগতে যদি আপুনি টেনচনত থাকে কেনেকৈ হ'ব আৰু পজিটিভ হৈ থাকক আপোনাৰ ল'ৰা ছোৱালী পৰীক্ষা ভাল হ'ব ভালেই হ'ব বেয়া হ'ব নেকি পৰীক্ষা বেয়া হ'ব নেকি এনি টাইম যদি ল'ৰা ছোৱালীক গালি খাপনি কৰি থাকে আপুনি খিনতে দেখাই পঢ়িবহে পাৰিব কিন্তু মগজুত একো নুসুমাই কাৰণ আপোনাৰ সেই গালি খাপনি খিনিয়ে মানে মনত দুখ দি থাকিব গতিকে ধুনীয়াকৈ ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ক পৰীক্ষা আহি আছে মূল কথা পঢ়িব লাগিব পঢ়িলে মন মগজুত তেওঁলোকৰ এই পঢ়াশুনাখিনি সোমাব কিন্তু তাৰ আগে ভগৱানৰ কৃপাও লাগিব সেইকাৰণে হনুমানজী চালিচাখনৰ ইমান দীঘল চালিচাখন মই মাতিবও দিয়া নাই কেৱল দোহাটো 1 মিনিটৰ মাতি ল'ব দিব ৰাম নাম জপ কৰিব একদম আপোনাৰ ল'ৰা ছোৱালী ভাল ৰিজাল্ট হ'ব আপুনি চাই থাকক গতিকে সকলো ভালে কুশলে থাকিব মই তেনে ধৰণে নিমন্ত্ৰণখিনি ল'ম আৰু এটা ধুনীয়া বস্তু দেখাও দেই এটো মোক গুৰেশ্বৰত দিছিলে চাওক ইমান ধুনীয়া এটো তামুল দিবলৈও কাৰোবাক ভাল হ'ব বা নামঘৰত প্ৰসাদ সৰু অকণমান প্ৰসাদ দিবলৈও ভাল হ'ব নহয় জানো চাওকচোন কিমান ধুনীয়া লাগিছে আৰু গুৰেশ্বৰত বেছিখিনি বস্তু এজন মানুহে মোক দিছে ইমান ধুনীয়া বস্তু দিছে মোক সঁচাকৈ মানে ভাল লাগিছে আৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই সকলো ভালে কুশলে থাকিব জয় শ্ৰী ৰাম